Dear students, good morning. আজি আমি chapter 2 কি দিছে numerical integration. Introduction কি দিছে numerical integration is a technique of calculating the approximate numerical value of a definite integration a to b fx dx where fx is not completely known but we are given the value of the function fx for a set of equidistant values of the argument x. হল আমি পাই আহিছো ইন্টারপোলেশনত আমি কি পাই আহিছিলো x ৰ ভ্যালুখিনি আমাৰ x ৰ ভ্যালুখিনিক আমি কি বুলি কম আৰ্গুমেন্ট বুলি কম আৰু ইহঁতৰ ভ্যালুখিনি কি হ'ব লাগিব ইকুইডিস্টেন্ট হ'বলৈ হলে আমাৰ কি সমান দূৰত্বৰ হ'ব লাগিব ইকুইডিস্টেন্ট হ'ব লাগিব এতিয়া আমাৰ ইন্টিগ্ৰেশন মানে আমি সিম্পলি আমি কি বুজিম ইন্টিগ্ৰেশন ইজ এ এৰিয়া আন্ডাৰ এ কার্ভ হল ইন্টিগ্ৰেশন টু হল এটা integration is a area under curve হল suppose আমি যদি ধৰো পয়েন্ট a আৰু b দুটা পয়েন্ট আছে এডাল হল কার্ভ হল এই কার্ভডাল আমি যদি এডাল fx হল এই কার্ভডাল fx ধৰে আমি এতিয়া আমি ইন্টিগ্ৰেশনৰ সহায়ত আমি কি কৰিম এই এৰিয়াটো এই fx কার্ভডালৰ এৰিয়াটো আমি এটা লিমিট পয়েন্ট এটা লোৱাৰ লিমিট আৰু এটা আপাৰ লিমিট দিয়া থাকিব হে পয়েন্ট দুটাৰ ভিতৰৰ এৰিয়াটো আমি কিমান হয় হেতু উলিয়াব লাগে হল মানে কৈছে ইন্টিগ্ৰেশন ইজ দ্য এৰিয়া আন্ডাৰ দ্য কার্ভ হল আৰু ইন্টিগ্ৰেশনৰ এপ্লিকেশন হয় আমাৰ পয়েন্ট ফৰ্মুলা কিটা কি হ'ব পাৰে ট্ৰেপেজয়েডাল ৰুল হল ট্ৰেপেজয়েডাল ৰুল এটো ট্ৰেপেজয়েডাল ৰুল আছে সিম্পসন 1/3 ৰুল আৰু সিম্পসন 3/8 ৰুল হল আৰু x খিনি আমাৰ ইকুইডিস্টেন্ট হ'ব লাগিব যেনেকৈ আমাৰ ইন্টারপোলেশনত হৈছিলে নেক্সট আমাৰ কি কৈছে when fx is a single valued function the method is also termed as quadrature it is seen that sometimes fx is known but is not easy to find the integral of fx by analytical method of integration in such cases numerical integration can be applied to find the approximate value of the integral. The problems of numerical integration is solved by first approximating the integrand by a polynomial with the help of an interpolation formula and then integrate this approximation between the smaller limit between which the entire interval is divided. হল যদি হে আমি ধৰা আমাৰ লোৱাৰ লিমিটটো যদি আমাৰ -1 হয় আপাৰ লিমিটটো যদি আমাৰ 1 হয় হ্যাঁ লোৱাৰ লিমিট যদি আমাৰ 0 হল 0 পা 1 ৰ ভিতৰত আমাৰ ইকুৱেল ডিসটেন্স হ'ব লাগিব আৰ্গুমেন্ট খিনি ইকুৱেল ডিসটেন্সত আমি তাৰ ভ্যালু খিনি কেনেকৈ ভাগ কৰিম হল তেতিয়া এই 0 আৰু 1 ৰ ভিতৰত আমাৰ যেটো এৰিয়া ভ্যালু পাম হেতু হ'ব আমাৰ fx ৰ ভ্যালু হল ইন্টিগ্ৰেশন ইজ দ্য এৰিয়া আন্ডাৰ দ্য কার্ভ হল তে আমি দিয়া থাকিব h to আছিল আমি ইন্টারভেল অফ ডিফারেন্সিং h to আমাৰ কিমান হ'ব পাৰে 0 পৰা 1 ৰ ভিতৰত আমি কি 0.1 কো ল'ব পাৰো হল বা 0.2 কেও ল'ব পাৰো 0.2 কে ল'লে আমাৰ পয়েন্ট কেটা আহিব হল 0.2 0.4 0.6 0.8 1 তেনেকৈ আমি কৰিম 0.1 কে ল'লে আমাৰ ভ্যালুজ কেটা আহিব 10 টা আহিব আৰু যদি 0.25 কে লওঁ আমাৰ ভ্যালুজ 4 টা আহিব হল যদি হে আমাৰ কি আছে ইয়াত smaller limits between which the entire interval is divided whole the areas are then combined to get the integral for the entire range the general quadrature formula to আমি মেইন ফর্মুলাটো মনত ৰাখিলে হল proof exam নাহে এটো হ'ব আমাৰ general quadrature formula ইয়াৰ ওপৰত ডিপেন্ড কৰি আমি ট্ৰেপেজয়েডাল ৰুল সিম্পসন 1/3 ৰুল আৰু 3/8 ৰুল তিনটা পাম হল তা ট্ৰেপেজয়েডাল ৰুলটো কি কৈছে আমি কোৱাড্ৰেচাৰ ফৰ্মুলা যদি n = 1 পুট কৰি দিও তা মেইন ফৰ্মুলাটো আমাৰ মনত ৰাখিবা এটো লোৱাৰ লিমিট হ'ব x0 আপাৰ লিমিট x0 + nh হ'ব y dx = h মানে হল ইন্টারভেল অফ ডিফারেন্সিং y0 মানে এন্ট্ৰিজৰ ফাৰ্স্ট ভ্যালুটো আহিব y0 এ ডিনোট কৰিম আৰু yn মানে হল লাস্ট ভ্যালুটো ডিভাইড বাই 2 কৰিম আৰু মাজৰ ভ্যালুখিনি কি হ'ব প্লাস হ'ব এটো হল ট্ৰেপেজয়েডাল ৰুল আৰু
ট্ৰেপেজয়েডাল ৰুলটো কি কৈছে ফাৰ্ষ্ট ডিগ্ৰী পলিনমিয়েল হ'ল Here it is supposed that y is a linear function in x that is of the form y equal to a plus bx যিটো আমাৰ ফাৰ্ষ্ট ডিগ্ৰী পলিনমিয়েল বুলি কওঁ আৰু and n is multiple of 1 এইটো হ'ল ট্ৰেপেজয়েডাল ৰুল তে চিমছন 1/3 ৰুলটো যদি চাওঁ আমি x naught plus nh y dx h/3 হ'ব ফাৰ্ষ্টটো আহিব 1 এন্ট্ৰিজৰ আমাৰ ফাৰ্ষ্ট ভ্যালুটো আৰু লাষ্ট ভ্যালুটো প্লাস হ'ব তাৰপিছত 4 ৰ লগত কি হ'ব অডখিনি y1 y3 y5 y7 এখিনি মাল্টিপ্লাই হ'ব আৰু ইভেনখিনি 2 লগত মাল্টিপ্লাই হ'ব 2 * y2 + y4 এক্সাম্পল কৰিলে গম পাবা আৰু চিমছন 1/3 ৰুলটো হ'ল আমাৰ সেকেন্ড ডিগ্ৰী পলিনমিয়েল এটো এক্সামত প্ৰায় আহে ট্ৰেপেজয়েডাল ৰুলটো পলিনমিয়েল অফ ডিগ্ৰী কিমান 1 আৰু চিমছন 1/3 ৰুলটো ডিগ্ৰী পলিনমিয়েল অফ ডিগ্ৰী 2 যেটো আমি y = ax² + bx + c এ ডিনোট কৰোঁ আকৌ চিমছন যদি আমি 3/8 টো চাওঁ 3/8 টো কাৰণে হ'ব 3h/8 এখিনি এন্ট্ৰিজখিনি মেইন ফৰ্মুলাটো মনত ৰাখিবা তাৰ পিছত চিমছন 3/8 ৰুলটো হ'ল পলিনমিয়েল অফ থাৰ্ড ডিগ্ৰী হ'ল একিটা মনত ৰাখিবা তাৰপিছত যদি এক্সাম্পল 1 টো আমি চাওঁ এক্সাম্পল 1 টোত আমাৰ দিয়া আছে the values of a function fx at a point x fx ৰ ভ্যালুখিনি আমাক পইণ্ট দিয়া আছে x খিনি মানে যোনখিনি আমাৰ আৰ্গুমেন্ট হেখিনি আমাক দিয়া আছে 1 1.25 1.50 1.75 আৰু 2 আমি ভ্যালুজ খিনি দেখি গম পাইছো যে এটো ডিফাৰেন্স কিমান কে আছে 0.25 কে আছে h টো 0.25 হ'ব আৰু ৰেসপেক্টিভলি আমাৰ এন্ট্ৰিজখিনি দিয়া আছে 1 ৰ কাৰণে এটো 1.25 ৰ কাৰণে হ'ল এটো তেনেকৈ আমাক দিয়া আছে আমি ট্ৰেপেজয়েডাল ৰুল আৰু চিমছন 1/3 ৰুলটো ইভালুৱেট কৰিব লাগে ৰুল ইন্টিগ্ৰেশনটো আমাৰ কিমান দিয়া আছে 1 to 2 মানে x ৰ ভ্যালু কি হয় স্টাৰ্ট হৈছে 1 ত স্টাৰ্ট হৈ পেলাই 2 ত এন্ড হৈছে হ'ল fx dx আমাক দিয়া আছে x আৰু fx ৰ ভ্যালু দিয়া আছে ট্ৰেপেজয়েডাল ৰুলটো আমি লিখিলো কি পেলাই ইন্টিগ্ৰেশন 1 to 2 fx dx আমি h টো আমাৰ 0.25 আমি গম পালো তাৰ পিছত y naught টো হ'ব আমাৰ এটো y naught হ'ল আমাৰ fx ৰ ফাৰ্ষ্ট ভ্যালুটো এটো y naught হ'ব আৰু এটো yn হ'ব এই দুটা প্লাস কৰিলো ইয়াত ক্যালকুলেশনত বুকছত ক্যালকুলেশন ভুল হৈ থাকিব পাৰে নিজে কাৰেক্ট কৰি লবা y naught আৰু yn হ'ল মাজৰ ভ্যালুখিনি কি y1 y2 up to yn - 1 মানে n নৰ আগৰ ভ্যালুটো কি yn - 1 এইখিনি কি হ'ব প্লাস হ'ব মনত ৰাখিবলৈ খুবেই সহজ ট্ৰেপেজয়েডাল ৰুলত আমাৰ এন্ট্ৰিজৰ ফাৰ্ষ্ট ভ্যালুটো আৰু লাষ্ট ভ্যালুটো প্লাস হ'ব ডিভাইডেড বাই 2 কৰিম আৰু মাজৰ ভ্যালু কিটা কি হ'ব প্লাস হ'ব তাৰপিছত 3/8 ৰুলত তেনেকৈ আমাৰ h/3 এটো ফৰ্মুলা অডখিনি 4 ৰ লগত মাল্টিপ্লাই হ'ব আৰু ইভেনখিনি 2 লগত হ'ব h টো আমি 0.25 দিয়া আছে বাই 3 ফৰ্মুলাৰ 3 y naught আৰু yn তেনেকৈ y naught yn আহিলে 4 a2 ভ্যালুজ হ'ব আমাৰ y1 আহিব a2 y2 আহিব a2 y3 আহিব তে আমাৰ ফৰ্মুলাটোত আছে কি 4 y1 y3 দুটা ভ্যালু জুলাব y1 আৰু y3 দুটা ভ্যালু কি হ'ব এই দুটা হোল প্লাস কৰিলো আৰু 2 লগত কি হ'ব y2 2 হে কল আহিব হ'ল নেকে কৰিলো আমি এনসাৰটো কিমান পালোগে 0.13589 হ'ল মানে গোটেই এৰিয়াটোৰ ভ্যালুটো 1 ৰ পৰা যদি 2 লৈকে আমি এৰিয়াটো চাওঁ এৰিয়াটো আমাৰ ৰেঞ্জটো আমাৰ কিমান থাকিব 0.13589 থাকিব হ'ল তেনেকৈ ইয়াত আমাৰ দিয়া আছে এপ্লাই চিমছন 1/3 ৰুল টু এস্টিমেট দা ভ্যালু অফ দা ইন্টিগ্ৰেল 1 to 2 ইন্টিগ্ৰেলটো আমাক দিয়া আছে এটো মানে লোৱাৰ লিমিট 1 আছে আপাৰ লিমিট 2 দিয়া আছে dx by x by dividing the interval 1 to in 4 equal parts যদি আমাৰ ইকুৱেল পাৰ্টটো আমাৰ দিয়া থাকে n টো যদি আমাৰ কিমান টাইমছ হয় হেতু আমাৰ দিয়া থাকে ইয়াত দিয়া আছে তেতিয়া আমি কি পাইছিলো আমি জানো যে ইন্টিগ্ৰেশনটো আমি কেনেকৈ লিখো
এইটো হ'ব x0 প্লাছ nh x0 হ'ব x আৰ্গুমেণ্টটোৰ ফাৰ্ষ্ট ভেলুটো আৰু ইয়াত ফাৰ্ষ্ট ভেলুটো আহিব ইয়াত এইটো nটো আমাৰ কিমান টাইমছ যদি দিয়া থাকে সেইটো হ'ব আৰু h টো হ'ল ইণ্টাৰভেল অফ ডিফাৰেঞ্চিং হ'ল এতিয়া x0টো আছে আমাৰ আমি উলিয়াব লাগে কোনটো ইণ্টিগ্ৰেলত কৰিব লাগে dx/x ক যদি কৰোঁ ইয়াত আমাৰ x0টো 1 হ'ব আৰু মানে এই আপাৰ লিমিটটো x0 প্লাছ nh মানে 2 হ'ব হ'ল x0 1 হ'ব আৰু x0 প্লাছ nh ইকুৱেল টু 2 হ'ব যিহেতু আমাৰ ইয়াত nটো দিয়া থাকিলে আমি তাৰ পৰা hটো আমি উলিয়াম আৰু যদিহে আমাৰ hটো দিয়া থাকে ইয়াত আমাৰ ৰেঞ্জটোহে অকল দি দিয়া আছে মানে আমাৰ কাৰ্ভডালৰ ৰেঞ্জটো 1 পৰা 2 লৈকে থাকিব ডিষ্টেঞ্চ আমি কিমানকৈ লওঁ সেইটো আমাক দি থোৱা নাই আৰু nটো দিয়া আছে যে আমাৰ কিমান ইকুৱেল পাৰ্টছ হ'ব nটো 4 ইকুৱেল পাৰ্টছত হ'ব লাগিব তেতিয়া আমাৰ hটো মানে ডিষ্টেঞ্চটো কিমানকৈ যাব হ'ল তাৰ পৰা আমি x0 ৰ ভেলুটো 1 পুট কৰি দিলোঁ n ৰ ভেলুটো যদি আমি 4 পুট কৰি দিওঁ 4 * h ইকুৱেল টু আমি কিমান পাম 2 পাম x0 প্লাছ nh মানে আমাৰ 2 হ'ল x0 প্লাছ nh মানে 2 হ'লে তেতিয়া আমি nh টো যদি আমি ঠিকে আছিলে এইটো যদি আমি x0 প্লাছ nh ইকুৱেল টু 2 এই x0 টো যদি আমি 1 পুট কৰি দিওঁ 1 পুট কৰি দিলে 1 প্লাছ nh ইকুৱেল টু 2 হ'লে আমি nh ইকুৱেল টু 1 পাম n টো যদি আমাৰ 4 হয় n টো 4 হ'লে আমাৰ h টো আমি কিমানকৈ পাম 1/4কৈ পাম হ'ল তো 1/4কৈ পালে আমি কিমান হ'ব 0.25কৈ ডিষ্টেঞ্চটো যাব 1 ৰ পৰা 2 লৈকে হ'ল মানে আমি 1 লিখিম 1.25 লিখিম 1.50 লিখিম 1.75 লিখিম আৰু 2 লিখিম হ'ল এতিয়া আমাৰ ফাংচনটো ইণ্টিগ্ৰেল ফাংচনটো আমাৰ কি আছে 1/x আছে fx টো এন্ট্ৰিজখিনি আমি ইয়াৰ পৰা উলিয়াম হ'ল যিহেতু আমাক এন্ট্ৰিজ দি থোৱা নাই এই ফাংচনটোত বহাই আমি ইয়াৰ কৰেস্পন্ডিং এন্ট্ৰিজখিনি পাম ইয়াত চোৱা আমাৰ কেনেকৈ দিয়া আছে h ৰ ভেলু পালোঁ 0.25কৈ 1/x x ৰ ভেলু যদি আমি এইকেইটা হ'ব x1 1.25 এইকেইটা x হ'ব x ৰ ভেলুটো পুট কৰিলে আমি কৰেস্পন্ডিং এন্ট্ৰিজটো পাম হ'ল তাৰ পৰা আমি চিমছন 1/3 ৰুলটো আমি ফৰ্মুলাটোত বহাই দিলোঁ মানে 1 পৰা 2 লে আমাৰ ইন্টিগ্ৰেশ্যন কাৰ্ভডালৰ আমাৰ এৰিয়া কাৰ্ভডালৰ ভেলু কিমান হ'ব 0.693 হ'ব